আন এজন নেতাৰ প্ৰাণ কাঢ়িলে ৰহস্যজনক হেলিকপ্টাৰ দুৰ্ঘটনায়। ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি এনে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অন্তিমজন নেতা। বৰ্তমানলৈকে বহু ৰাষ্ট্ৰনেতাই প্ৰাণ হেৰুৱাইছে বিমান বা হেলিকপ্টাৰ দুৰ্ঘটনাত। সেয়া আছিল 1936 চনৰ কথা। সেই বৰ্ষৰ 9 ডিচেম্বৰত দুখবৰ আহিছিল ছুইডেনলৈ। দেশখনৰ প্ৰধানমন্ত্ৰী অৰবিট লিণ্ডমেন গৈছিল ব্ৰিটেইনলৈ। দেশখনৰ ক্ৰাইডন বিমানবন্দৰত ঘন কুঁৱলীৰ বাবে ওখ এটা ঘৰত খুন্দা মাৰিছিল লিণ্ডমেনক কঢ়িয়াই নিয়া বিমানখনে। ৰাষ্ট্ৰনেতাই বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এইটো আছিল প্ৰথম ঘটনা। তাৰ পাছত 1957 চনৰ 17 মাৰ্চ সেইদিনা সংঘটিত বিমানবন্দৰত প্ৰাণ গৈছিল ফিলিপাইনছৰ 7মগৰাকী ৰাষ্ট্ৰপতি ৰেমন মেগছেছেৰ। 1958 চনৰ 16 জুন ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নেৰু ৰামোছৰ প্ৰাণ গৈছিল বিমান দুৰ্ঘটনাত। ইৰাকৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি আব্দুল ছালাম আৰিফ বিমান দুৰ্ঘটনাৰ বলি হৈছিল 1964 চনত। তথ্য প্ৰযুক্তি বহু আগুৱাই গ'ল। বিমান যাত্ৰা সুৰক্ষাৰ দিশবোৰ উন্নত হ'ল। তাৰ পাছতো বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ৰাষ্ট্ৰনেতাৰ সংগ্ৰামত আন আন নেতাৰ নাম যোগ হৈ আছে। 1967 চনৰ 18 জুলাইত বিমান দুৰ্ঘটনাত প্ৰাণ গ'ল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হাম্বাৰ্টো ডা এলেংকাৰ ব্ৰাষ্টলৰ। লেবাননৰ ৰাষ্ট্ৰনেতা ৰাছিদ কাৰামিৰো প্ৰাণ গৈছিল বিমান দুৰ্ঘটনাতে। 1987 চনৰ 1 জুনত সংঘটিত হৈছিল এই বিমান দুৰ্ঘটনা। চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ ৰাষ্ট্ৰপতি জেনেৰেল মহম্মদ জিয়াউল হকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল 1988 চনৰ 17 আগষ্টত। ভাৰততো বহু কেইগৰাকী ৰাজনীতিবিদৰ মৃত্যু হৈছিল বিমান দুৰ্ঘটনাত। ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী YSR ৰাজশেখৰ ৰেড্ডী, সঞ্জয় গান্ধী, মাধৱ ৰাও সিন্ধিয়া, GMC বালাযোগী আদি। আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচলৰো মুখ্যমন্ত্ৰী দৰ্জী খানপেও প্ৰাণ হেৰুৱাইছিল হেলিকপ্টাৰ দুৰ্ঘটনাত। একমাত্ৰ সৌভাগ্যৱান ৰাষ্ট্ৰনেতাজন মোৰাৰজী দেশাই। যোৰহাটত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ বাচিছিল তেতিয়াৰ আমাৰ প্ৰধানমন্ত্ৰীজনৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।